ফ্লোৰখনো চাফা কৰিব লাগিব টিপাৰানি আহা কথাটো ৰখাচোন অহাকালি 10:51 কিন্তু তুমি যেনে তেনে থাকিব লাগিব গম পাইছ না 10:51 হ'ব মাথা চাথা গৰম হৈ আছে কেউট আংকেলে যি ঠগন দিছে নহয় মোক কেউটা তোমাক কি কৰিলা হা কি কৰিলে মানে সেইদিনা যে যোৱা খেলাইছিলো কিমান লাভ হ'ল তোমাৰ লাভ হ'ব পুলিচে খেদিলে নহয় কোন পুলিচে খেদিলা হা এই কলতা পুলিচ এই এৰিয়াত দপদপে থকাৰ পিছত কোন পুলিচ আহিছে হা এহে আপোনাৰ ওপৰত গাড়ী লৈ আহিছে দুটা কেষ্টাৰ আছে দুটা ষ্টাৰ মুচু আছে নেকি মুচু আছিল চাগে আমাৰ ছেকেণ্ড ছাৰ বিৰাট ডেঞ্জাৰ মানুহ দেই আগবাৰ যদি পিছ লৈ নহয় তাৰ কিন্তু পিছ নেৰে কি পিছ ল'লে নেৰে যদি কেউট আংকেলে কৈ দিয়ে মইহে যোৱা খেলৰ মালিক বুলি তেতিয়া কি হ'ব মুন তোমাৰ এই ঠৌগা মুখখন ৰিপু কৰা টাইপ কৰি দিব বুঝছ না হাত তাত বেকা হৈ যাব তোমাৰ মুখখন দেখি মই কল্পনাই কৰিব পৰা নাই তোমাক খালি বেল বহা ছাৰে কেউট আংকেলক আজি বিশ্বাস কৰি আজি মোৰ এই অৱস্থা হৈছে তেৰি তুমি কেউট আংকুলৰ লগত যোৱা খেলাত কিয় জড়িত হৈছিলা বদমাছটোৰ লগত আচ্ছা তুমি আকৌ চিন্তা কৰিবা নালাগে দীপাৰাণী আপোনাৰ অকল দীপাৰাণী মাথা খাই দিছে এতিয়া যদি পুলিচ আহে মই কি কৰিম বাৰু মই যাওঁ ক'ৰবাত সোমাই থাকোগৈ মুন তেৰি আচল কথাটো মই তাক কবাই নাপলো যে দীপাৰাণী আমাৰ সেইটো ছাৰৰ দূৰ সম্পৰ্কে আলহী হৈ হ'ব দা এতিয়া চবকে খবৰ দিবা লাগিব কালি 10:51 দীপাৰাণী আহিব মই কথা কি ভাল লাগিব ইয়াৰ পাছততো লক্ষী পূজা আছে এবাৰ লক্ষীকে ভালকে মানিব লাগিব সৰস্বতীটো এতিয়া আমাৰ একো কামেই নাই তেওঁহে আচল লক্ষীকে ভালকে মানিব লাগিব এওঁকো কম মই পিছত কি কৰে তেওঁৰ কথা মায়েতো নাপাতিবই চাগে মই খালি পাতিম পাই মোক ক'ৰবাত লুকুৱাই থোৱাচোন মোক ক'ৰবাত লুকুৱাই থোৱা কি হ'ল আপুনি এনেকে কিয় আহিছে কোনোবাই খেদিছে নেকি খেদিছে মই বৰ বিপদত পৰিছো বিপদ ৰ'বচোন কি কৰিবলৈ গৈছিলো মানে পূজাত দুটামান ঘটিম বুলি ভাবিছিলো কিন্তু এতিয়া বৰ ডাঙৰ কথা হ'ল এই কেউটকে এদিনতে 20,000 মান ঘটিব পাৰিম বুলি ক'লে হয় ঘটিব পাৰিলোহেঁতেন কিন্তু এতিয়া পুলিচে গোটেই বৰবাদ কৰি দিলে নহয় কি বিপদ হৈছে কি কৰিবলৈ গৈছিলে ভালকে নকয় কিয় ডাইচ খেলাইছিলো 100 টকাত 1000 টকা পায় 100 টকাত 1000 সেইটো আকৌ কি খেল আৰু পুলিচে খেলক লৈও ধৰেনে চৰকাৰে খেল ইণ্ডিয়া পাতিছেহে চৰকাৰে পতা খেল নহয় যোৱা খেল সেইখন পুলিচে এনেকুৱা খেদন দিলে নহয় সন্ধ্যা মোক যদি পুলিচে ঘৰৰ পৰা লৈ যায় তেতিয়া কি হ'ব আৰু ঘৰৰ পৰা চুচৰাই নিব ৰাস্তা পিটি নিব কি ঠিক কাপোৰ কানি খুলিও নিব পাৰে যোৱা খেলা অপৰাধী যে সন্ধ্যা কেলে ভয় খুৱাইছা বাৰু ভয় খোৱা নাই থানালে নি এই চাপ পিটন দিব নহয় চুলি তুলি টকলা কৰি দিব তাৰ পাছত আৰু বহুত কিবা কিবি আছে সঁচাকৈ কৰিব নেকি এইবোৰ তোমাৰ মানুহটোৰ কি হ'ব এতিয়া সঁচাকেই কৰিব তাৰ পাছত উঠিব নোৱাৰা হৈ বিচনাত পৰি থাকিব কিহে পাইছিল যোৱা খেলাবলে টকা ঘটে বেলেগ কাম কি আৰু বিচাৰি নাপালে নেকি কেউট আংকেলে মোক সৰু ল'ৰা কেঁচুৱা ল'ৰা তেওঁ ধৰক পুলিচে ভালে পাইছো মাৰ দুটামান খাই হগে যাওক ধৰিবলৈ কৈছা পুলিচে কেলে এনেকুৱা কৰে মোৰ আজি চাকৰিটো নাই কাৰণে এইবিলাক কৈছে মই মৰি থকাই ভাল বহুত ৰং চাইছা ভগৱান কাকতি দা তেৰি বিৰাট টেনচন দে তাই ভাড়া ঘৰটো পচন্দ কৰিলেই হয় আৰু কাকতি দা কোন হয় হা কোন কলিতা তই আজিও প্ৰিং দি আহিছ নেকি যদি দি আহিছ নহয় তোৰ মই এনেকুৱা জাগাত মাৰিম মানুহে সুধিলেও তই উত্তৰ দিব নোৱাৰিবি কোন জাগাত তই মাৰ খাইছ তেৰি কি কথা কয় আপুনি কালি ইমান ডাঙৰ মোৰ শুভা কাম এটা আছে আজি কি মই মাল খাই আহিম নেকি বুঝছি বহুত টেনচন কিহৰ টেনচন কি কথা কয় আপুনি কালি 10:51 কোন আহিব আপুনি পাহৰিলাক নেকি কোন আহিব মোৰ দেখোন মনত পৰা নাই গম পাইছো আপোনাৰ কিয় মনত পৰা নাই
হেমন্ত কাকতিক মোৰ চিনবিয়াৰ বাকী আছে এটো লক 3000 এডভান্স এতিয়া মনত পৰিছে ভালকৈ মনত পৰিছে থেংক ইউ আৰু শুন ভাড়া ঘৰৰ নিয়ম আগতে মোৰ নিয়ম শুনক কালিৰ পৰা ভাড়া ঘৰত কিছুমান নিয়ম মানি চলিব লাগিব দীপাৰেণী যেতিয়া ঘৰত থাকিব কাৱৈ ডাঙৰকৈ কথা পাতিব নোৱাৰিব ৰাতি 8টা বজাৰ পিছত যেতিয়া দীপাৰেণী ওলাই আহিব কাৱৈ হাল্লা কৰিব নোৱাৰিব এই ভাড়া ঘৰৰ মালিকেহে নিয়ম বান্ধি দিয়ে তই দেখোন মোক নিয়ম বান্ধি দিছ ৰ'বচোন কি কৰি আছিলে ইয়াত ড্ৰয়িং ৰুমত কোনে কথা পাতি আছে পুলিচে পুলিচে পুলিচ আহিলে মই মৰিলো মই কি কৰো এতিয়া মোক চুচৰাই লৈ যাব মোক কাপোৰ কানি খুলি পিটিব আন্ধাৰত পিটিলে হয় আৰু কোনেও নেদেখিব সন্ধ্যা পুলিচে পিটিলে মই কি কৰিম তেতিয়া হেৰি আপোনাক পুলিচে পিটিবলৈ অহা নাই নহয় কলিতা পুলিচেহে দেউতাৰ লগত কথা পাতি আছে কলিতা পুলিচে চাগে মোৰ কথাই পাতি আছে দেউতাৰ লগত মই মৰিলো মৰি গলো মই আপুনি কথাটো বুজা নাই কিয় VIP হয় আৰু শুনক আৰু আপুনি কোনোদিনে ৰুমত যাই ভাড়া হাতব নোৱাৰিব আৰু শেষ কথা হ'ল দীপাৰেণী কোৱাটোৱে আইনত পৰিণত হ'ব কেইটা বাজিছে 9টামান বাজিবা হৈছে আৰু নলবাৰী বাছ পাবি নহয় ৰেলো পাবি অৱশ্যে যিকোনো এখনত উঠি দিলেই হ'ল আৰু তাতে যাওঁতে তই সুজিত শৰ্মাক লগ পাবি কথা পাতি পাতি যাব পাৰিবি কিয় সুধিলা আৰু যদি তই বেছি বেছি কথা কৱ নহয় এই মুহূৰ্ততে তই ঘৰ খালী কৰিব লাগিব আপুনি কথাটো বুজা নাই কিয় মানে কথাটো হ'ল চুপ থাক শুন মই যি নিয়ম বান্ধি দিম সেই নিয়ম মতে চলিব লাগিব মালিকৰ নিয়মেই নিয়ম না মালিক গাবা লাগা ই বেটা তাৰ কৰুণ দৃষ্টি কি নিয়ম বান্ধি দিব মোক নহয় কাইলৈ যে সেইজনী আহিব তাকে কিবা কথা পাতি আছে দীপাৰণী আহিব ন সন্ধ্যা তুমি কিন্তু একদম তাইক মানি চলিবা দেই পুলিচ হয় দৰকাৰ পৰিছে সেই পেটুলিজনীক মানি চলিবলৈ হোমগাৰ্ডহে সন্ধ্যা সাপৰ কোনো সৰু বৰ নাই দীপাৰাণীও তেনেকুৱাই চবেই বিপদজনক আপুনিহে ভয় খাইছে মই ভয় খাবলৈ নাই দেই কাৰণ মই পুলিচ হ'ম যে হ'ব ইমান ভয় খাই থাকিব নালাগে আহক ভাত বাঢ়োগৈ ভয় নকৰিম ভয়তে পেটতে হাত ভৰি লুকাইছে মই এতিয়া ভাত খাম হে ভগৱান মোলেও অলপ চকু মেলি চোৱা নোচোৱা কেলে মই আজিৰ পৰা কেতিয়াও এনেকুৱা বেয়া কাম নকৰো বিদ্যাৰ শপত মাৰ শপত দেউতাৰ শপত মোৰ সন্ধ্যাৰ শপত মোৰ বিৰাট ভয় লাগিছে বেয়া ভয় লাগিছে নাই নাই এতিয়া হিচাপটো নকৰিলে পিছত নাই দিয়া বুলি কৈ দিব অমন মুনৈ এনেই ভয় খাই আছিল পুলিচে ধৰ মতলব নাছিল ভয় দেখুৱাই খেদাৰহে মতলব আছিল অমন কটা ৰাতিপুৱা ওলালেহি যে আপুনি নকবাহে মুনৰ লগত মোৰ হিচাপ এটা আছিল গোটেই ৰাতিটো এইটো কাৰণে মোৰ টোপনি অহা নাছিল কিহৰ হিচাপ মোকে কওক তেখেত শুই আছে নুঠিলে নহ'ব নহয় মোৰ হিচাপৰ কথা আছে অ'কে ডাংকল মোৰ কিন্তু একদম খং উঠি আছে দেই হ'ব মই তেখেতক মাতিব ন বেয়া নাপাব মাতি দিব নোৱাৰো বুলি ক'লে নহ'ব নহয় নগদ 22 টকা তাৰ লগত সোমাই আছে মোৰ কিহৰ পইচা জুৱা খেলোৱাৰ পইচা অ'কে ডাংকল আপোনাৰ যে বয়স হ'ল গম পায় নে নাপায় বুঢ়া হ'ল নহয় লাজ নালাগে এইবোৰ কাম কৰি ফুৰিবলৈ হেৰা মই তোমাৰ পৰা নীতি শিক্ষা শিকিবলৈ ৰাতিপুৱাই অহা নাই 22 টকা ৰাতিটো টোপনি অহা নাই বুজিছা বাকীবোৰতো পুলিচে নিলেই দেউতাই ঠিকেই কৈছিল সাপ শিয়াল বাঘ এইবোৰৰ লগত বন্ধুত্ব কৰিবা কিন্তু কেওঁট আংকুলৰ লগত বন্ধুত্ব নকৰিবা হেৰা শুনা 22 টকাৰ লগত বন্ধুত্ব চন্ধুত্ব এইবিলাক নাই এই 22 টকাৰ কাৰণে চৰ ঘোচা চব খাব পাৰো হয় নেকি হয় ৰ'ব কালি ছোৱালী হৈ কেওঁট শিকায়
বহুত দেখিছো, বহুত শুনিছো। কটৰ পৰা ককৰ থকা গালি শুনিছো। এই কেওটক বলাব পৰা নাই। 5 টকা লৈহে যাম মই। এইটো লওক 50 টকা। 50 টকা দিলা যে? মোৰ 22 টকাহে। খুচুৰা আছে নাই দেই মোৰ? হ'ব হ'ব থৈ দিয়ক। এখেতৰ শনি লাগি আছিল। এই 50 টকাটোৰ পৰা 22 টকা আপোনাৰ জেপত ভৰাব, বাকীখিনি ভিক্ষাৰীক দান দিলো বুলি গ্ৰহণ কৰিব। এখেতৰ শনি যাব আজিৰ পৰা। বেং বেয়াকৈ চেঙেকৈ। আজি দিন ভাল। ৰাতিপুৱাই 28 টকা লাভ। হে প্ৰভু, এনেকেই পাৰ কৰাই নি থাকিবা। ৰাতিপুৱাই সন্ধ্যাই কাৰ লগত কথা পাতিলে? সোমাই যাওঁতেও খঙত গ'ল। হে আহিছে চাগে ৰাতিপুৱাই কোনোবা মাথা গৰম কৰিবলৈ। হেই বান্দৰে মন্দিৰত জুমাজুমি কৰাৰ নিচিনা কি জুমাজুমি কৰি আছ? হয় নি? কি বান্দৰ? কথা ক'বলৈ আহিছে। এই কোনোবাই মুন বুলি চিঞৰি আছিলে, সেইটো কাৰণে আহিছিলোঁ। মুন বুলি চিঞৰা যদি শুনিছিলি, উঠি নাহিলি কিয়? শুই আছিলোঁ। যদি শুয়ে আছিলি, শুনিলি কেনেকে? তুমি উকিল নেকি? কি জেৰা কৰি আছা? অন্য কাম নাই নেকি? সন্ধ্যা ওলাই আহিছিলে নহয়। এটা কথা দেই, আজি 10:51 দেই। তোৰো মুখস্থ হৈ গ'ল। নহ'ব নেকি? আৰে দীপা ৰাণী আহিব। কলিতা দাই কৈছে বোলে ৱেলকাম ফাংচনটোত মোন অলপ লাগি দিবা। মই বোলো লাগি দিম আৰু। মই ভাবিছোঁ মানে গামোচা এখন পিন্ধাওঁ নেকি। দোকানৰ পৰা আনি গামোচাৰ নিচিনা ফুল থকা বেজোখৰ কাপোৰ এডোখৰ, তাকে সগৌৰৱে পিন্ধি থাকিম। জাতীয়তাবাদৰ শ্লোগান আমি দি থাকিম। গামোচা পিন্ধাই বহিৰাগত ব্যৱসায়ীবিলাকক ধনী কৰি গৈ থাকিম। পাৰিলে নিপিন্ধোৱাকৈ থাকিবি। ঐ, যাৰে তাৰে ডিঙিত গামোচাখন শোভা নাপায়। আৰে পিন্ধালেও থলুৱাভাৱে নিৰ্মিত গামোচা এখন পিন্ধা। উচিত ব্যক্তিক পিন্ধা। হেই লেকচাৰ দিবলৈ দিবা। কিবা এটা ওলালেই হ'ল আৰু আৰম্ভ হৈ যায় তোমাৰ। কাম বনো একো নোহোৱা হ'ল নহয়। আচ্ছা, ভাড়া ঘৰখনত যদি তলা লগাই দিওঁ তেতিয়া কি কৰিবা? তেতিয়াহ'লে বেলেগৰ ক'ৰবাত গৈ তলা খুলিব লাগিব। আচ্ছা, এটা কথা শুনা। আজি আমাৰ ঘৰৰ সকলো কিন্তু উপস্থিত থাকিব লাগিব, কাৰণ ভাড়া ঘৰখনলৈ এগৰাকী পুলিচ আহিব, তাতে মহিলা পুলিচ থাকিব লাগিব কিন্তু। এই দীপাৰাণী বোলা শব্দটোৱে পাগলা কৰি দিছে। কি জিনিছ বাৰু এজনী? আমাক চবকে পাগলা কৰি নিদিয়েতো। তাই নকৰিলেও কলিতা পুলিচে যে আমাক পাগলা কৰিব, সেইটো খাটা। আহিব ডুম্বৰু বাজিব, ভাড়া ঘৰৰ ৰাইজে নতুন জীৱন ঘূৰাই পাব। দীপাৰাণী আহিব ডুম্বৰু বাজিব। কলিতা কাম দেখোন একো হোৱাই নাই। কালিতো খুব লেকচাৰ মাৰিছিল, ঢেৰ কিবা কিবি হ'ব বুলি। তাতে নপঢ়ে, চবকে নকৈ থৈছে। যি কল পুলি লগাব লাগিব, আমদানি দিব লাগিব, ৰাস্তাত ফুল ছটিয়াব লাগিব। নাই, কাৰো দেখা দেখিয়েই নাই। এডভান্স দিছিলে নে নাই? এডভান্স? আৰে এডভান্স নিদিলে আজিকালি কোনে কি কাম কৰি দিয়ে? মা কচম, দীপাৰাণীক আদৰতে এডভান্স দিব লাগে। অৰি দীপাৰাণীক আদৰটো আমাৰ এটা কৰ্তব্য, ৰাষ্ট্ৰীয় দায়িত্ব, সামাজিক দায়িত্ব। হে ভগৱান, একেবাৰে ৰাষ্ট্ৰীয় দায়িত্ব কৰি পেলালে। হেৰি, একো লাভ নাই। বাৰু আপুনিয়ে কওকচোন, প্ৰধানমন্ত্ৰী অথবা মুখ্যমন্ত্ৰী এখন ঠাইলৈ যদি বিশেষ কামত আহে, তেন্তে কাৰ বেছি লাভ হয়? হা? হেৰি, মিটিং আয়োজন কৰা মানুহবোৰৰ বেছি লাভ হয়। 5 লাখ টকীয়া পেণ্ডেল 20 লাখ টকা, 20 টকীয়া পেকেট লাঞ্চ 100 টকা, হয়নে নহয়? বাৰু বাদ দিয়ক সেইবোৰ কথা। এতিয়া কি সহায় কৰিব লাগে আপোনাক কওক। আপুনিও সহায় কৰি দিব। হেৰি, আপোনাৰ কথা কিন্তু মই দীপাৰাণীক কম দিয়ক। চিনাকি কৰি দিম, চিনাকিহে কৰি দিম, কিন্তু বেছি কথা পাতি নকৰিব। হ'ব, আপোনাৰ সেইগৰাকীক মোৰ কথা নকলেও হ'ব। কাম বন নাই কাৰণে টাইম পাছ কৰিবলৈ আহিছোঁ। কওক কি কৰিব লাগে, কওক। মানে বৰাদা, ৰ'ব, ফোন এটা আহিছে, ৰ'ব 1 মিনিট। হেল্ল', কোনে কৈছ? দীপাৰাণী ৰাণী, তুমি ওলাইছ না? কি বিদায় জনাইছি? কোনে? সেই বৰা হাবিলদাৰে। তুমি সেই বুঢ়াটোৰ লগত কিয় কথা পাতা? গুচি আহা। কি ক'লা?
কি গাইছি মেটু তেৰে সঙ্গে যাও ৰাণী তাক মই সেই বুঢ়াটো ৰিটায়াৰ হ'ব আৰু কেইদিন আছে হা তাৰ গাল সত্ৰা সত্ৰী দিছি তোমাৰ লগত ৰবা তুমি গুচি আহাচোন তাক মই দি আছো ৰবা কলিতা কি কৰি দিব লাগে বৰাদা চিনা এডাল মই লগাব পৰা নাই হে হাতখন বস্তু বিহেই থাকে আহকচোন এডাল লগাই ঠিক আছে ঠিক আছে আহক আহক